মিচিং জনগোষ্ঠীৰ কৃষি বিক্ৰীত লোক উৎসৱ আলি আই লৃগাঙলৈ আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু ইতিমধ্যে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা মিচিং জনগোষ্ঠীৰ ৰাইজৰ মাজত বিপুল উৎসাহ। মই এই মুহূৰ্তত ডিব্ৰুগড়ৰ মধুপুৰ অঞ্চলত উপস্থিত আছোঁ আৰু এই অঞ্চলত আজিৰ দিনটোৰ শেষ আখৰা চলি থকা ইয়াতে পৰিলক্ষিত হৈছে। যি দৃশ্য মোৰ দেশৰ বাবে সহযোগী বাছুক অনুৰোধ জনাইছোঁ। ইয়াত দেখিবলৈ পাইছে মধুপুৰ বাৰঘৰীয়া অঞ্চলৰ এইসকল যুৱতীৰ পৰা আৰম্ভ কৰি শিশুলৈকে মহিলা সকলে ওলাই আহিছে আৰু আলি আই লৃগাঙৰ এই আখৰাত গুমৰাঙৰ নৃত্যত যিহেতু মুখৰিত হৈছে এই বাকৰি আৰু ইয়াত এইদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে অংশগ্ৰহণ কৰি আজিৰ যিটো আখৰা সামৰণি পৰিব। কেনেকুৱা লাগিছে আজি যিহেতু কেইবাদিনো ধৰি আপোনালোকে আখৰা কৰি আছে ইয়াতে? হয়, বহুত ভাল লাগিছে আজি আমি যে এনেকৈ মানে লৃগাঙৰ কাৰণে মানে প্ৰস্তুতি চলাই আছোঁ, নাচি আছোঁ, বহুত ভাল লাগিছে আমাৰ। লৃগাঙৰ দিনা কিন্তু কি কাৰ্যসূচী আছে অকণমান জানিবলৈ বিচাৰিম। কি কাৰ্যসূচী লৃগাঙৰ দিন থাকিব? লৃগাঙৰ দিনা কাৰ্যসূচী আমাৰ কম্পিটিশ্যনো হয় নাচ গানৰ ওপৰত, তাৰপিছত আৰু বহুতো কবিতা আবৃত্তি আমাৰ মিচিং কম্পিটিশ্যন আমাৰ সাজ পোছাকৰ লৈও হয়, তাৰমানে বহুত ভাল লাগে। আৰু ঘৰুৱাভাৱে কেনেধৰণৰ আয়োজন চলে? ঘৰুৱাভাৱে আমাৰ টাইমতে থাকে আৰু ইফালে পাতেৰে দিয়া সেইটো ভাতটো, তাৰপিছত গাহৰি মাংস এভৰিথিং আপোনালোকে যি বনাব বিচাৰে আৰু মাংস। তাৰপিছত আমাৰ বহুত নিয়ম থাকে, যেনে মাটিত আমাৰ শস্য সিঁচা হয়, তাৰপিছত প্ৰথম নিয়ম হয় আমাৰ সেইটো। তাৰপিছত আমাৰ এই কৃষিভিত্তিক উৎসৱ হয় আমাৰ আলি আই লৃগাং। তাৰপিছত খেতি পথাৰ শস্য যাতে কীট পতংগ নষ্ট নহয় তাৰ বাবে আমাৰ এই কৃষিভিত্তিক উৎসৱ হয় তাৰমানে। ধন্যবাদ জনাইছোঁ। সামগ্ৰিক দৃশ্য বাছুক দেখাই সেই অনুৰোধ জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ, সকলোৰে এইদৰে মিচিং জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি এই গুমৰাঙৰ চন্তত প্ৰাণ পাই উঠিছে ডিব্ৰুগড়ৰ মধুপুৰৰ এই বাৰঘৰীয়াৰ খেলপথাৰ। সেই দৃশ্যসমূহ পোনপটে মোৰ সহযোগী বাছুৱে দেখুৱাবলৈ যত্ন কৰিছে। ফাগুনৰ প্ৰথমটো বুধবাৰে যিহেতু লৃগাং আৰু এই লৃগাঙৰ দিনটোত বিস্তৃতভাৱে এই অঞ্চলৰ ৰাইজে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিব আলি আই লৃগাং আৰু তাৰ বাবে এই প্ৰস্তুতি আজি যিহেতু প্ৰস্তুতি পৰ্ব তেওঁলোকৰ যি আখৰা আছিল সেই আখৰাৰ সামৰণি পেলাইছে। যিহেতু এই আখৰাত এই অঞ্চলৰ শতাধিক লোকে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে মই উল্লেখ কৰিছোঁ শিশুৰ পৰা যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে সকলো বয়সৰ লোকে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ইয়াত বিলীন হৈ গৈছে আনন্দত। এই দৃশ্যসমূহ দেখিছে। আমি জানিবলৈ চেষ্টা কৰিম আচলতে প্ৰশিক্ষণ আগবঢ়োৱা যিগৰাকী মূল ব্যক্তি হৈছে এগৰাকী। আপোনালোকক জনাম যিহেতু আজি আপোনালোকৰ আখৰাৰ সামৰণি পৰিব। আজিয়ে আমাৰ অনুষ্ঠান সামৰণি পৰিব। তাৰপিছত অহা বুধবাৰে আমি লেগত অনুষ্ঠান কৰিম, লেগত নিয়ম এটা কৰিম। তাৰপিছত অহা 26 তাৰিখ আমাৰ দুদিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মানে মিটিংখন অনুষ্ঠিত কৰিম। কিমানগৰাকী প্ৰশিক্ষণাৰ্থী অংশগ্ৰহণ কৰিছে? আমাৰ আজি 8-9 দিনমান হৈ গ'ল ইয়াত। তাৰপিছত আজি শেষ আৰু তাৰপিছত আমি অহা কাইলৈ আমি পুৰাং আমি আমাৰ পুৰাং পাতৰ পৰা যে বনোৱা এইটো আমি কাইলৈ আমি আয়োজন কৰিম কাইলৈ। তাৰপিছত অহা বুধবাৰে আমি আমাৰ এই মুৰং ঘৰতে এনে আমি লেগত হিচাপে আমাৰ শস্য সিঁচা এইটো আমি আৰম্ভ কৰিম। বুধবাৰে যিটো শস্য সিঁচাৰ যে চহকী এটা জাতিৰ এটা যি সাংস্কৃতিক আচলতে ইতিহাস ধৰি ৰখাৰ যি পৰম্পৰা, এই পৰম্পৰাক তেওঁলোকে পুনৰ জীপাল কৰি তোলাৰ প্ৰয়াস কৰিব আৰু শস্য সিঁচাৰ যি পৰ্ব তেওঁলোকে সাংস্কৃতিকভাৱে আৰম্ভ কৰিব। তাৰে আলি আই লৃগাঙৰ এই দিনটো সকলো বিলীন হ'ব, সকলো সুখ সকলোৱে আনন্দৰ বাবে আৰু সকলোৱে যাতে এই কৃষিভিত্তিক যিটো উৎসৱৰ আচল অৰ্থটোৱে হৈছে যেন কৃষকৰ যি উৎপাদিত ফচলৰ যাতে ধান যি চাউলৰ যাতে অধিক তেওঁলোকে ইয়াৰ খেতিৰ যাতে ইয়াৰ পোক পতংগৰে অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে আৰু ইয়াৰ শ্ৰীবৃদ্ধিৰ কামনা কৰি যি উৎসৱ কৰিব এই উৎসৱত বিলীন হ'ব বিস্তীৰ্ণ অঞ্চলৰ সহস্ৰাধিক লোকে।